বহু প্ৰত্যাহ্বানৰ মাজত আছো মোৰ সমৰ্থকক 3 দিন ধৰি কোঠাৰ ভিতৰত ভৰাই থৈছো কাৰণ কোন মুহূৰ্তত বিজেপিয়ে কি কৰে ঠিক নাই বিভিন্ন ভুৱা গোচৰ জাপি দিব পাৰে কিন্তু দিছপুৰবাসী ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে বিজেপি ত্যাগ কৰি নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰা জয়ন্ত দাসে এইদৰে মন্তব্য প্ৰকাশ কৰে সংবাদ মাধ্যমৰ সন্মুখত লগে লগে বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ হৰব হল দিছপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাস মুখ্যমন্ত্ৰীয়ে দিছপুৰত ৮০,০০০ ভোট লাভ কৰিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি জয়ন্ত দাসে কলে ৮০,০০০ বাদ দিয়ক ৮,০০০ ভোট লাভ নকৰে বিজেপিয়ে হয় ইভিএম খেলিমেলি কৰিব লাগিব নহয় বিৰা পুহিব লাগিব তেতিয়াহে ভোট লাভ কৰিব বিজেপিয়ে বুলি মন্তব্য প্ৰকাশ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসে মোৰটো স্পষ্ট কথা কোনো ধৰণৰ বহুত প্ৰত্যাহ্বানৰ মাজেৰে আছো আৰু যে আজিও তাৰমানে মোৰ যিকেইজন প্ৰপ'জাল আছে প্ৰস্তাৱক আছে গোটেইকেইজন এটা ৰুমত আবদ্ধ হৈ আছে যোৱা 3 দিন তেওঁলোকে নিজে আবদ্ধ হৈ আছে কাৰণ আমি এটা কথা জানো ক'ত কেতিয়া কি অসুবিধা কি বিপদ আহিব পাৰে ক'ত কেতিয়া কাক কি কৰি মানে কম্পেল কৰাই দিব পাৰে যে পইচাৰ বুলি নহয় বিভিন্ন কেছত ফচাই হ'লেও আৰু সেইকাৰণে আমি সজাগ হৈ আছো আৰু ভগৱানে আজি 3টা বজালৈ আমি পাৰ কৰাব পাৰিলে আৰু দ্বিতীয় পৰ্যায়ত নিশ্চিতভাৱে মই জয় হ'ম দিছপুৰৰ ৰাইজ মোৰ লগত আছে আৰু এই 3টা বজালৈ মোৰ অগ্নি পৰীক্ষাৰ অন্তিম সময় মুখ্যমন্ত্ৰী স্পষ্টভাৱে ক'ব লাগিব ৮০,০০০ ভোট মানে ইভিএম মেচিনহে দিব লাগিব দিছপুৰৰ ৰাইজ কিন্তু ৮০,০০০ বাদ দিয়ক ৮,০০০ ভোট নাই এই যি ডিএনএত কংগ্ৰেছ থকা বুলি কোৱাজন ৰাতাৰাতি কংগ্ৰেছক ত্যাগ কৰি কংগ্ৰেছৰ কি দিয়া নাছিল সেইজনক কি দিয়া নাছিল গোটেই জীৱনটো কংগ্ৰেছৰ পৰা মন্ত্ৰী MLA MP চব পোৱাৰ পিছত যিজনে আহিছে এইবিলাক সেইজনৰ লগত ৮০,০০০টো বাদ দিয়ক ৮,০০০ও নাই দিছপুৰৰ ৰাইজ কিন্তু স্পষ্টভাৱে দিছপুৰৰ ৰাইজ এইবাৰ মোৰ লগত আছে মোৰ এই ন্যায় যুদ্ধত দিছপুৰৰ ৰাইজৰ আশীৰ্বাদ মোৰ মনত আছে আৰু যদিহে তেওঁ কোৱা মতে হয় তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁ এনেকুৱা এটা ব্যৱস্থা কৰি থৈছে যিটো অকল ইভিএমেহে ৮০,০০০ ভোটত জয় কৰাব পাৰিব দিছপুৰৰ ৰাইজে ভোট নিদিয়ে